আৰু বিশেষকৈ অৰ্থনৈতিক বা সংস্থাপনৰ ক্ষেত্ৰত এটা যুগান্তকাৰী এটা দিন বুলি আমি অনুভৱ কৰিছোঁ। যিহেতু আজি আমাৰ এই বাউনবাৰী এই অঞ্চলত চিয়া হণ্ডা ডিলাৰ দুচকীয়া এখন বাহনৰ ডিলাৰ নতুনকৈ ইয়াত শুভ উদ্বোধন কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু এই অনুষ্ঠানটোত আমি সকলোৰে পূৰ্ণ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু পোনপ্ৰথমে আমি চিয়া হণ্ডা ডিলাৰৰ স্বত্বাধিকাৰী চৌধাৰ প্ৰণৱ ডেকা ডাঙৰীয়াক আমি পুনৰবাৰ হৃদয়ৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানটো শুভ উদ্বোধন কৰা প্ৰাক মুহূৰ্তত আমি কেইজনমান বিশেষ ব্যক্তিক আপোনালোকৰ আগত চিনাকি কৰাই দিয়াৰ লগতে তেখেতসকলক আমি আমাৰ তৰফৰ পৰা কিছু শ্ৰদ্ধা কিছু মৰম আমি যাচিব বিচাৰিছোঁ। আৰু আমি পোনপ্ৰথমে আপোনালোকক যি চিয়া হণ্ডা ডিলাৰৰ স্বত্বাধিকাৰী চৌধাৰ প্ৰণৱ ডেকা ডাঙৰীয়াক আপোনালোকৰ আগত পুনৰবাৰ এবাৰ চিনাকি কৰাইছোঁ। আৰু আমাৰ ফালৰ পৰা তেখেতক এই যাত্ৰাৰ শুভকামনা জনাই আমি এখনি ফুলাম গাঁৱতে শ্ৰদ্ধা আৰু সন্মান জনাব বিচাৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি চৌধাৰ প্ৰণৱ ডেকা ডাঙৰীয়াৰ দেউতা আমাৰ মাজত উপস্থিত আছে, চৌধাৰ লুকু ডেকা ডাঙৰীয়া। গতিকে তেখেতকো আপোনালোকৰ আগত চিনাকি কৰাই দিয়াৰ লগতে আমি এখনি ফুলাম গাঁৱতে শ্ৰদ্ধা সন্মান জনাব বিচাৰিছোঁ। আৰু ইয়াৰ পাছতে আমি ৰাহুল হণ্ডা ডিলাৰ ডিব্ৰুগড় জেনেৰেল মেনেজাৰ চৌধাৰ দেৱজ্যোতি দত্ত ছাৰকো আমি আপোনালোকৰ আগত চিনাকি কৰাই দিয়াৰ লগতে এখনি ফুলাম গাঁৱতে শ্ৰদ্ধা সন্মান জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে নেটৱৰ্ক মেনেজাৰ আজাদ আনচাৰী ছাৰ। গতিকে তেখেতকো আপোনালোকৰ আগত চিনাকি কৰাই দিয়াৰ লগতে এখনি ফুলাম গাঁৱতে শ্ৰদ্ধা সন্মান জনাব বিচাৰিছোঁ। ইয়াৰ পাছত আমাৰ মাজত উপস্থিত আছে ছাৰ্ভিচ মেনেজাৰ চৌধাৰ বিতুপন বৰুৱা ছাৰ। তেখেতকো আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু তেখেতক এখনি ফুলাম গাঁৱতে শ্ৰদ্ধা সন্মান জনাবৰ বাবে বিষয় বিভাগক অনুৰোধ জনাইছোঁ। আৰু যিহেতু ইয়াত এই অনুষ্ঠানটি খুব সুন্দৰকৈ ইয়াত আজি শুভমুক্তি দিয়া হৈছে, শুভ উদ্বোধন কৰা হৈছে। আৰু যিহেতু এই অনুষ্ঠানটো এটা প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আমাক অলপ নেটৱৰ্কৰ প্ৰয়োজন হয়। আৰু সেয়েহে সুদূৰ এক দীঘলীয়া যাত্ৰা অতিক্ৰম কৰি আমাৰ মাজত আহি উপস্থিত হৈছে বিষয় বিভাগক অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পাছত আমাৰ মাজত উপস্থিত আছে আঠছা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য চৌধাৰ বাবুল চাহু ডাঙৰীয়া। গতিকে তেখেতকো আমি আপোনালোকক আগত চিনাকি কৰাই দিয়াৰ লগতে এখনি ফুলাম গাঁৱতে শ্ৰদ্ধা সন্মান জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে একাউণ্ট মেনেজাৰ ৰাহুল হণ্ডাৰ শ্যামল বছ ডাঙৰীয়া। তেখেতকো আমি আপোনালোকক আগত চিনাকি কৰাই দিয়াৰ লগতে এখনি ফুলাম গাঁৱতে শ্ৰদ্ধা সন্মান জনাবৰ বাবে বিষয় বিভাগক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধা গণেশ গোৱালা ডাঙৰীয়া। তেখেতকো আমি আপোনালোকৰ আগত চিনাকি কৰাই দিয়াৰ লগতে এখনি ফুলাম গাঁৱতে শ্ৰদ্ধা সন্মান জনাবৰ বাবে বিষয় বিভাগসকলক অনুৰোধ জনাইছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে চিয়া হণ্ডা ডিলাৰৰ মেনেজাৰ বিবেক বৰুৱা ছাৰ। তেখেতকো আপোনালোকৰ আগত চিনাকি কৰাই দিয়াৰ লগতে এখনি ফুলাম গাঁৱতে শ্ৰদ্ধা সন্মান জনাবৰ বাবে বিষয় বিভাগসকলক। আৰু আমাৰ মাজত উপস্থিত আছে আশা চেণ্ট্ৰেল কমিটিৰ মদন বাগুৱাৰ ডাঙৰীয়া। গতিকে তেখেতকো আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু তেখেতক এখনি ফুলাম গাঁৱতে শ্ৰদ্ধা সন্মান জনাবৰ বাবে বিষয় বিভাগক অনুৰোধ জনাইছোঁ। সকলোৱে ধন্যবাদ থাকিল। আৰু সেই শুভ মুহূৰ্তত বিশেষকৈ ঈশ্বৰক প্ৰাৰ্থনা কৰিব যাতে এই চিয়া হণ্ডা ডিলাৰৰ যি জয়যাত্ৰা খুব সুন্দৰকৈ আগবাঢ়ি যাওক। আৰু এইটো মুহূৰ্তত আমি আজি এই অনুষ্ঠানৰ কাৰণে আমি অধীৰ অপেক্ষাৰে বাট চাই ৰৈছোঁ আমাৰ এই দুৱাৰ মুকলি কৰা, শুভ উদ্বোধন কৰা। সেয়েহে আমাৰ চৌধাৰ চিয়া হণ্ডা ডিলাৰৰ স্বত্বাধিকাৰী প্ৰণৱ ডেকা ডাঙৰীয়াৰ দেউতা আমাৰ মাজত উপস্থিত আছে, লুকু ডেকা ডাঙৰীয়া। তেখেতক আজি এই শুভ উদ্বোধন অনুষ্ঠানটি ফিতা কাটি শুভ উদ্বোধন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগতে ৰাহুল হণ্ডা ডিলাৰ ডিব্ৰুগড়ৰ দেৱজ্যোতি দত্ত